দলং নথকা বাবে হোজাই যমুনাজিত অঞ্চলটো শিক্ষাৰ্থীয়ে পৰীক্ষাৰ পৰা বঞ্চিত হ'ল প্ৰায় 250 জনৰো অধিক ছাত্ৰ ছাত্ৰীয়ে হোজাই লংকাজান যমুনাজিতৰ এখন পুতৌলকা ছবি বিশেষকৈ শিক্ষা পোখৰৰ পৰা অন্ধকাৰ দিশলৈ ঠেলি পঠালে বহু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উল্লেখযোগ্য যে টুলুঙা নাৱৰে সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰী পাৰ হৈ যায় কপিলীৰ সিপাৰে অৰ্থাৎ পশ্চিম কাৰ্বি আংলং শিলডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ য'ত যমুনাজিত অঞ্চলৰ পৰা প্ৰায় 250ৰ অধিক ছাত্ৰ ছাত্ৰী যায় শিক্ষাৰ বাবে আজিৰে পৰা আৰম্ভ হোৱা পৰীক্ষা কিন্তু দুই জিলা প্ৰশাসনৰ ভিন্ন অজুহাতৰ বাবে টুলুঙা নাও চলাচল বন্ধ কৰি দিয়াৰ বাবে দিব নোৱাৰিলে পৰীক্ষা বঞ্চিত বহু ছাত্ৰ ছাত্ৰী অৱশেষত কপিলী নৈঘাটৰ পৰা ঘৰমুৱা হ'ল ছাত্ৰ ছাত্ৰী হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ শিলডুবি সংযোগী কপিলীৰ ওপৰত এখন পকী দলঙৰ দাবী বহু বছৰৰ পৰা কৰি আহিছিল স্থানীয় লোকে শিলডুবি আৰু যমুনাজিতৰ মাজত যদি কপিলী নৈৰ ওপৰত দলংখন হয় তেন্তে দুইখন জিলাত যাতায়াতৰ বাবে বহু সুবিধা হোৱাৰ লগতে বহু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত পোহৰলৈ আহিব উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলং জিলালৈ নিৰ্বাচিত প্ৰচাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আহোঁতে ভোটাৰৰ আগত প্ৰতিশ্ৰুতি ব্যক্ত কৰিছিল সেয়া আশাত এতিয়া স্থানীয় লোকৰ ব্যাকুল হৈ পৰিছে কেতিয়া আহিব অসমৰ মুখ্যমন্ত্ৰী কেতিয়া আধাৰশিলা স্থাপন কৰিব দলঙৰ তাকে লৈ এতিয়া আশাবাদী দুইখন জিলাৰ স্থানীয় বাসিন্দাসকল হোজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট আমালোকক আজি পৰীক্ষা আছে আমালোকক যাব দিয়া নাই তোমাৰ লগৰ ল'ৰা ছোৱালীবোৰ গৈছে নেকি কিছুমান গৈছে কিছুমান কিহত গৈছে নগৰে কৈছে নাৱৰ গৈছে হয় আৰু তোমালোকক যাব নিদিলে দিয়া নাই কিমান ষ্টুডেণ্ট যায় তোমালোকৰ লগত এই 200-250 যায় 200-250 হয় কি স্কুলত পঢ়ে শিলডুবি হাইস্কুল শিলডুবি হাইস্কুলত হয় এতিয়া তোমালোকৰ এই অঞ্চলৰ ল'ৰা ছোৱালীখিনি যাব নোৱাৰিলে নোৱাৰিলে হুম? নহয় কিমান ষ্টুডেণ্ট বাদ পৰিলে যাব নোৱাৰিলে 100-200 নোৱাৰিলে নোৱাৰিলে হয় কেতিয়াৰ পৰা পৰীক্ষা আৰম্ভ হৈছে আজিৰ পৰা হয় আমাৰ এই অঞ্চলৰ প্ৰায় ৰাইজৰো অসুবিধা হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু হোজাই ডিষ্ট্ৰিক্টৰ যি মানে কপিলী নদী আছে এই কপিলী নদীৰ সিপাৰত শিলডুবিত এখন এম ই স্কুল আৰু হাই স্কুল আৰু এম ই স্কুল আছে গতিকে মানে আমাৰ এই অঞ্চলৰ ছাত্ৰ প্ৰায় 200-250 ছাত্ৰ যায় গতিকে আজি যি পৰিৱেশ আপোনালোকেতো দেখিছে আজি যি পৰিৱেশ চলি আছে বৰ্তমান পৰিস্থিতিত প্ৰায় 200-250 ছাত্ৰ মানে আমাৰ সিপাৰত গৈ আজি এক্সাম চলি আছে এক্সাম দিব পৰা নাই তেওঁতে আজি প্ৰথম এক্সাম দিব পৰা নাই এনেকুৱা পৰিস্থিতি হৈ আছে 144 জাৰি হ'লেও মানে এনেকুৱা পৰিস্থিতি নহয় গতিকে আমাৰ সিপাৰত প্ৰায় 40-50জন ছাত্ৰ ছাত্ৰী গৈছে